মোৰ মতেদি পৰিস্থিতিটো বেয়া হ'ব যদি কোনোবাই অসমীয়া জাতিক নিঃশেষ কৰিবৰ কাৰণে যত্ন কৰে। যেতিয়া কোনোবাই যদি জাতিটোৰ বৰ ঘৰত সোমাই যায় তেতিয়াতো মাত কথা মাতিবই মানুহে। সেই মাত কথাটোক আপুনি কেনেকে বন্ধ কৰিব পাৰিব? যদি এতিয়া আমি যিটো উৰিয়াম ঘাটত দেখিলো, মই দুই এদিনতে আপোনাক লখিমপুৰৰ ভিডিঅ' দেখাম, হাজাৰ হাজাৰ মাটিত পুখুৰী কৰি লৈছে। তাত নেকি কতো গৰাখহনীয়াৰ কথা নাই। যদি গৰাখহনীয়া মাটি ভাঙা মানুহ হলেহেঁতেন 1.5 কঠা মাটি ললেহেঁতেন, 2 কঠা মাটি ললেহেঁতেন। গোটেই জাগাত হাজাৰ হাজাৰ পুখুৰী বনাই ব্যৱসায় কৰি আছে। গতিকে লখিমপুৰ, যোৰহাট, শিৱসাগৰ এইবিলাক হল জাতিটোৰ বৰ ঘৰ। আৰু জাতিটোৰ বৰ ঘৰত যদি কোনোবাই সোমাই যায় আৰু যদি কোনেও মাত নিদিয়ে, এই জাতিটো কোনে উদ্ধাৰ কৰিব? গতিকে আইন হাতত নোলোৱাকৈ মোৰ মতেদি জাতিয়ে সমস্বৰে মাত মাতিব লাগে। আৰু ইয়াৰ পিছত আৰু সুযোগ নাহে। খালি আইন হাতত ল'ব নালাগে। আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে। খালি আইন হাতত ল'ব নালাগে। আইন হাতত লোৱা পুলিচৰ কাম, ন্যায়ালয়ৰ কাম, প্ৰতিবাদ কৰা জাতিৰ কাম। আৰু জাতিয়ে যদি প্ৰতিবাদ নকৰে আইনে কেনেকে শুনিব? গতিকে মইতো কোনো বেয়া ভাবা নাই, খালি নিজে যাব নালাগে। যোৱা কামটো পুলিচৰ। যদি তেওঁলোকে তাতে আছে, ৰাইজে বেয়া পাইছে, দাবী কৰাততো কোনো আপত্তি নাই। উলিয়াই দিব নিদিব এইটো পুলিচৰ কাম। কিন্তু মোৰ ভোক লাগিছে, ভোক লাগা বুলি কোৱাত কি আপত্তি আছে? যদি কোনোবা মানুহ যি আমাৰ সভ্যতা সংস্কৃতিৰ লগত নিমিলে, মই ভাড়া ঘৰত থাকো, কালি যদি ভাড়া ঘৰটোত মই গৰু এটা মাৰি দিওঁ যে মইতো এইটো খাব পাৰো, ওচৰত মন্দিৰটো কেনেকে থাকিব? মন্দিৰটো উঠি যাব। গতিকে অসমতো ভাড়া ঘৰে সমস্যা। প্ৰথম ভাড়া ঘৰত যায়, তাৰ পিছত লাহেকৈ গৰুটো কাটি দিয়ে, তাৰ পিছত লাহেকৈ মছজিদটো হয়, সত্ৰখন ওলাই গুচি আহে তাৰ পৰা। অসমতো সেইটোৱে পেটাৰ্ণ। গতিকে সেই পেটাৰ্ণটো ছাত্ৰ সংগঠন, ৰাজহুৱা সংগঠনে এক্সপ'জ কৰাত কোনো আপত্তি নাই। কিন্তু ফাইনেল কামটো কৰিব নালাগে। আপুনি ভাড়া ঘৰত যাব নালাগে। যোৱাৰ কামটো আমাৰ। মালিকজনক আপুনি মাতি আনি বুজাব পাৰে যে খুৰা কিয় ভাড়া দিছে, আমাৰতো জাগাটো বেয়া হৈ যাব। অনুৰোধ কৰাত কোনো আপত্তি নাই, কিন্তু হাতত ল'ব নালাগে। হাতত লোৱা কামটো চৰকাৰ।